2025 চনৰ ঈদ উল ফিতৰৰ নামাজ আপুনি কেনেকৈ পঢ়িব, নিয়ত কেনেকৈ কৰিব, ঈদ উল ফিতৰৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন মই ধুনীয়াকৈ কৈ দিম। লগতে আমাৰ মহিলা মা ভনীসকল ঈদগাহত গৈ ঈদৰ নামাজ পঢ়িব পাৰিবনে? বহুত ডাঙৰ এটি সৱাল হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিনত মহিলাসকলে ঈদৰ নামাজ ক'ত পঢ়িছিল আৰু আজিৰ তাৰিখত মহিলাসকলে কিয় ঈদৰ নামাজ ঈদগাহত গৈ পঢ়িব নোৱাৰে, আৰু ঈদগাহত গৈ ঈদৰ নামাজ যদি পঢ়িব নোৱাৰে তেন্তে তেওঁলোকে ঈদৰ দিনাখন কি আমল কৰিব যাতে তেওঁলোকেও ঈদৰ নামাজৰ সওয়াব পায়। সম্পূৰ্ণ মাসাইলখিনি আমি ধুনীয়াকৈ আজি আলোচনা কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, প্ৰথমতে আমি ঈদ উল ফিতৰৰ নামাজ আৰু ঈদৰ দিন ঈদ উল ফিতৰ কাৰ কাৰণে হয় এই কথা আমি প্ৰথমতে আলোচনা কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, ৰোজদাৰ সকলৰ কাৰণে দুটা আনন্দ হয়। লিছাইমি ফাৰহাতান, ৰোজদাৰ সকলৰ কাৰণে দুটা আনন্দ, যিসকলে গোটেই ৰমজানৰ মাহটো সুবহ সাদিকৰ পৰা সূৰ্য অস্ত যোৱালৈকে গোটেই দিন একমাত্ৰ আল্লাহৰ ৰাজি আৰু খুশি কৰাৰ কাৰণে গোটেই দিন ৰোজা ৰাখিলে, ৰাতি ৰাতি তাৰাবিৰ নামাজ পঢ়িলে, তেওঁলোকৰ কাৰণে দুটা আনন্দ হয়। এটা হৈছে ইনদাল ফিত্ৰ, এটা হৈছে ইফতাৰ। ইফতার ফিতিৰৰ দুটা অৰ্থ, এটা হৈছে যে গোটেই দিন ৰোজা ৰাখি ইফতাৰৰ আগত যেতিয়া নেকি ইফতাৰ আগত দেখা পায় তেওঁলোকৰ মনত এটা আনন্দ, এটা খুশি আহে, যিটো নেকি পৃথিৱীৰ অন্য কোনো মানুহক আপুনি কৈ বুজাব নোৱাৰে। একমাত্ৰ এই আনন্দ, এই ফূৰ্তি ৰোজদাৰসকলে উপভোগ কৰিব পাৰে। আল্লাহু আকবার। ফিতিৰৰ আৰু এটা অৰ্থ হৈছে ঈদ উল ফিতর, ঈদৰ দিন গোটেই মাহটো ৰোজা ৰাখি ঈদগাহত যেতিয়া যায় আৰু ঈদ উল ফিতৰৰ 2 রাকাত ওয়াজিব নামাজ আদায় কৰে, আল্লাহ ৰব্বুল আলামিন সেই সকল বান্দাক গোটেই জীৱনৰ গুনাহবোৰ মাফ কৰি দিয়ে। তেওঁলোকৰ জীৱনৰ গুনাহবোৰ এনেকৈ মোচন হৈ যায় যেনে এইমাত্ৰ সন্তান মাতৃৰ গৰ্ভৰ পৰা ভূমিষ্ঠ হৈছে। আল্লাহু আকবার। গোটেই মাহটো, গোটেই ৰমজানৰ মাহটো যিসকলে ৰোজা ৰাখিলে, ৰাতি ৰাতি তাৰাবিৰ নামাজ আদায় কৰিলে আৰু ঈদগাহত গৈ ঈদ উল ফিতৰৰ 2 রাকাত ওয়াজিব নামাজ আদায় কৰিলে, আল্লাহ ৰব্বুল আলামিন তেওঁলোকৰ জীৱনৰ গুনাহবোৰ মাফ কৰি তেওঁলোকক ঈদগাহৰ পৰা নিষ্পাপ মাসুম কৰি ঘৰলৈ উভতাই দিয়ে। আল্লাহু আকবার। তেতিয়াহ'লে আপুনি চিন্তা কৰক ঈদ কাৰ কাৰণে, ঈদ উল ফিতর কাৰ কাৰণে হয়? আজিকালিতো দেখা পোৱা যায় যিসকলে ৰোজা নাৰাখে, ৰোজাৰ মাহ লৈ ঠাট্টা কৰে, ৰোজাৰ দিন খানা খায়, ৰাস্তা ঘাটে তামোল চুবাই, বিড়ি চিগাৰেট টানে, তেওঁলোকৰ কাৰণে দেখোন ঈদ বেছি আগুৱাই আহিব লাগে। তেওঁলোকে বেছি ইন্তজাৰ কৰে কেতিয়া ঈদ আহে। আচলতে যিসকল প্ৰকৃত ৰোজদাৰ হয়, যিসকলে গোটেই মাহটো ৰোজা ৰাখিছে, তেওঁলোকৰ কাৰণে ঈদ উল ফিতর হয়, তেওঁলোকৰ কাৰণে বখশিছৰ দিন হয়, তেওঁলোকক গোটেই মাহৰ মজুৰি আল্লাহ ৰব্বুল আলামিন ঈদৰ দিনা দান কৰে। আল্লাহু আকবার। এটা কথা চিন্তা কৰক, এজন মানুহে গোটেই দিনটো হাজিৰা কৰিলে, সন্ধিয়া টাইমত তাক হাজিৰা দিলে, আৰু এজন মানুহ গোটেই দিন শুই থাকিলে, তেওঁ যদি মালিকৰ ওচৰত যায় আৰু কয় মোক মজুৰিটো দিয়ক, তেওঁক মজুৰিটো দিব নেকি? নিদিয়ে নহয়। যিজনে কাম কৰিছে গোটেই দিনটো তাকহে মজুৰি দিব। গতিকে ঈদ উল ফিতৰৰ দিন সেইসকলক মজুৰি দিয়া হ'ব, সেইসকলক বখশিছ দিয়া হ'ব যিসকলে একমাত্ৰ আল্লাহৰ ৰাজি খুশি কৰাৰ কাৰণে গোটেই মাহটো ৰোজা ৰাখিছে, তাৰাবিৰ নামাজ পঢ়িছে, তেওঁলোকক বখশিছ দান কৰিব, তেওঁলোকৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিব। আৰু যিসকলে ৰোজা ৰাখা নাই তেওঁলোকক এই বখশিছ নিদিয়ে, তেওঁলোকক গুনাহবোৰ মাফ কৰি দিয়া নহয়। ৰোজা নাৰাখা সকলক ঈদ কৰিবলৈ মই মানা কৰা নাই, কিন্তু ঈদ উল ফিতর প্ৰকৃততে সেইসকলৰ কাৰণে যিসকলে গোটেই মাহটো ৰোজা ৰাখিছে, তেওঁলোকক আল্লাহ তাআলাই বখশিছ দান কৰিব, ঈদগাহৰ পৰা তেওঁলোকক নিষ্পাপ মাসুম কৰি আল্লাহ তাআলাই ঘৰলৈ উভতাই দিব। আল্লাহু আকবার। ৰোজদাৰ সকলৰ কাৰণে দ্বিতীয় আনন্দ যিটো, হেয়া বহুত ডাঙৰ আনন্দ হয়, ইনদা লিকাই ৰাব্বিহি। আল্লাহু আকবার। যিসকলে আল্লাহ তাআলাৰ খুশনদি হাসিল কৰাৰ কাৰণে আল্লাহ তাআলাৰ মহান হুকুম মাহে ৰমজানৰ ৰোজা ৰাখে আৰু হালালক হালাল বুলি জানে, হাৰামক হাৰাম বুলি জানে, সকলো পাপৰ পৰা বাচি থাকি ৰমজান মাহৰ ৰোজা ৰাখে, তেওঁলোক আল্লাহ ৰব্বুল আলামিনৰ দিদাৰ লাভ কৰিব। আল্লাহু আকবার। কিয়ামতৰ দিনাখন আল্লাহ ৰব্বুল আলামিন সেই সকল ৰোজদাৰ সকলৰ আগত নিজকে জালুৱাই আফৰোজ কৰিব, নিজকে প্ৰকাশ কৰিব। সুবহানাল্লাহ। তেওঁলোকে ৰোজদাৰ সকলে আল্লাহ ৰব্বুল আলামিনৰ দিদাৰ কৰি থাকিব, দিদাৰ কৰি থাকিব, হাজাৰ হাজাৰ বছৰ ইয়াতে অতিক্ৰম হৈ যাব, তেওঁলোকে গমেই নাপাব। আল্লাহু আকবার। সেইকাৰণে যি
যিসকলে প্ৰকৃততে আল্লাহৰ খুশনদী হাসিল কৰাৰ কাৰণে মাহে ৰমজানৰ ৰোজা ৰাখিছে তেওঁলোকক আল্লাহ ৰব্বুল আলামিন এটা পুৰস্কাৰ ঈদুল ফিতৰৰ দিন তেওঁলোকৰ জীৱনৰ গুনাহবোৰ মাফ কৰি তেওঁলোকক নিষ্পাপ মাসুম কৰি দিব দ্বিতীয় আনন্দ হৈছে কিয়ামতৰ দিনাখন আল্লাহ ৰব্বুল আলামিনৰ দিদাৰ তেওঁলোকে লাভ কৰিব সুবহানাল্লাহি বিহামদিহি মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল ঈদুল ফিতৰৰ 2 ৰাকাত ওয়াজিব নামাজ আদায় কৰিব লাগে এই নামাজ শুকৰানাৰ নামাজ হয় যে গোটেই মাহটো যে আমি ইবাদত কৰিলো ৰোজা ৰাখিলো তাৰাবিৰ নামাজ পঢ়িলো আৰু এই 2 ৰাকাত ঈদুল ফিতৰৰ নামাজ পঢ়ি আমি আল্লাহৰ ওচৰত দোয়া কৰিব লাগে ইয়া আল্লাহ গোটেই মাহটো আমি যিদৰে ইবাদত কৰিলো ৰোজা যিদৰে আমি ৰাখিলো আমি যিদৰে তাৰাবিৰ নামাজ পঢ়িলো হ'ব পাৰে আমাৰ ইবাদতত বহুত ত্ৰুটি হৈছে বহুত ভুল হয়তো হৈছে ইয়া আল্লাহ ভুল বেয়াদবি মাফ কৰি আমাৰ ইবাদতসমূহ কবুল কৰি লোৱা তোমাৰ শাহী দৰবাৰত আমাৰ ইবাদতসমূহ ডাঙি ধৰিছো ইয়া আল্লাহ তুমি কবুল কৰা আল্লাহৰ ওচৰত দোয়া কৰিব লাগে আল্লাহ ৰব্বুল আলামিন ঈদুল ফিতৰৰ নামাজ পঢ়ি যেতিয়া বান্দা ঘৰলৈ উভতি যায় তেওঁলোকক নিষ্পাপ মাসুম কৰি দিয়ে ঈদুল ফিতৰৰ 2 ৰাকাত নামাজ আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিনত পুৰুষ মহিলা সকলোৱে তেওঁলোকে ঈদগাহত গৈ ঈদুল ফিতৰৰ নামাজ পঢ়িছিল ঈদুল ফিতৰ বা ঈদুল আজহাৰ নামাজ এনেকুৱা এটি স্থানত পঢ়িব লাগে য'ত নেকি ইজনা আম হয় সকলোৰে কাৰণে ইজাজত হয় সকলোৱে যাতে এই জায়গাত আহিব পাৰে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিনত পুৰুষ মহিলা সকলোৱে ঈদগাহত গৈ ঈদৰ নামাজ পঢ়িছিল কিন্তু আজিৰ তাৰিখত মহিলাসকল কিয় ঈদগাহত আহিব নোৱাৰে এই মাসলাটো আমি প্ৰথমতে আলোচনা কৰিম ইয়াৰ পিছত ঈদৰ নামাজৰ নিয়ত কেনেকৈ কৰিব কেই ৰাকাত নামাজ পঢ়িব এইখিনি আলোচনা কৰিম আৰু মহিলাসকলে যদি ঈদগাহত যাব নোৱাৰে তেন্তে তেওঁলোকে ঘৰত কি আমল কৰিব কোন নামাজ পঢ়িব এইখিনিও মই কৈ দিম আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগ যেটো হেয়া খাইৰুল কুরুন হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজে এই দুনিয়াত আছিল তেওঁ নিজে উপস্থিত আছিল দিনৰ হুকুম আহকামবোৰ নাজিল হৈ আছিল ওয়াহিৰ ফেৰেশতা আহি আছিল সেই সময়ত মহিলাসকল ঈদগাহত গৈ ঈদৰ নামাজ পঢ়িব পাৰিছিল কিয়নো সেই সময়ত মহিলাসকলেও দিনৰ ইলম হাসিল কৰা জৰুৰী আছিল তেওঁলোকেও জানিব লগা আছিল সেই কাৰণে তেওঁলোকে ঈদগাহত গৈছিল মছজিদত যাই নামাজ পঢ়িছিল কিন্তু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম থকা অৱস্থাতো মহিলাসকলৰ কাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল যে মহিলাসকলে মছজিদত নামাজ পঢ়াতকৈ ঘৰত নামাজ পঢ়া বেছি উত্তম হয় কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগ লগতে আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু আনহুৰ যুগ যেতিয়া পাৰ হৈ যায় হযরত উমৰ ফাৰুক ৰাদিয়াল্লাহু আনহুৰ যুগত মহিলাসকলক মছজিদত যোৱা বা ঈদগাহত যোৱাটো মানা কৰি দিয়া হল হযরত আমৰা বিনতে আব্দুর রহমান রাদিয়াল্লাহু আনহা মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাৰ পৰা হাদিস বৰ্ণনা কৰে মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাই কয় লাউ আন্না রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম রা'য়ামা আহদাসান নিসাউ লামানাহুন্নাল মাসজিদা মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাই কয় যে আজিৰ তাৰিখত যদি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জিন্দা থাকিলে হয় তেন্তে মহিলাসকলক ঈদগাহত গৈ বা মছজিদত গৈ নামাজ পঢ়িবলৈ মানা কৰি দিলে হয় মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাই কোন সময়ত কৈ আছে কথাটো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওফাত হোৱা বহুত দিন হোৱা নাছিল আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওফাত হোৱা আৰু মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাই এই হাদিস বয়ান কৰা বহুত দিনৰ ডিফাৰেন্স নাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজে জিন্দা থকা অৱস্থাত মহিলাসকলক ইজাজত দিয়া হৈছিল তেওঁলোকে ঈদগাহত গৈ নামাজ পঢ়িব পাৰিব মছজিদত যাই পুৰুষসকলৰ লগত নামাজ পঢ়িব পাৰিব কিন্তু আবৰু হৈ পৰ্দা কৰি পুৰুষসকলৰ লগত গৈ তেওঁলোকে নামাজ পঢ়িব পাৰিব কিন্তু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওফাত হোৱা কিছুদিনৰ পিছত মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাই এই কথা কৈ আছে কাৰণটো কি যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওফাত হোৱাৰ কিছুদিনৰ পিছৰ পৰাই ফিতনা ফাসাদ বিয়পি গল এতিয়া সওয়াবতকৈ গুনাহৰ আন্দেশা বেছি হৈ গল হযরত উমৰ ফাৰুক রাদিয়াল্লাহু আনহু সাহাবাসকলক একেলগে জমা কৰি মশওয়াৰা কৰিলে যেতিয়া কি কৰা যায় এই ফিতনাৰ পৰা আমি কেনেকৈ বাচিব পাৰো সাহাবাসকলক একলগ কৰি যেতিয়া মশওয়াৰা কৰিলে সাহাবাসকলৰ ৰায় মতে মশওয়াৰা মতে ৰায় কৰা হল যে মহিলাসকল মছজিদত যাই নামাজ পঢ়িব নোৱাৰিব ঈদগাহত যাই নামাজ পঢ়িব নোৱাৰিব কাৰণ ফিতনা ইয়াতে সওয়াবতকৈ গুনাহ বেছি হোৱাৰ আন্দেশা আছে যেহেতুকে হাদিসত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জুবান মুবাৰকৰ দ্বাৰাও বহুত বাৰ এনেকুৱা ইশাৰা পোৱা গৈছে যে মহিলাসকল মছজিদতকে ঘৰত নামাজ পঢ়া বেছি বেহতৰ হয় এগৰাকী মহিলা সাহাবিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি কৈ আছিল ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুঝে आपके साथ नमाज पढ़ने का शौक है তো মানে বিচাৰিছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত নামাজ পঢ়িব নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবিয়া গৰাকীক বুজাই ক'লে তুমি মোৰ লগত নামাজ পঢ়াতকৈ তোমাৰ ঘৰত পঢ়া বেছি বেহতৰ হয় তোমাৰ ঘৰৰ বাহিৰত পঢ়াতকৈ ঘৰৰ ভিতৰত পঢ়া বেছি বেহতৰ হয় তোমাৰ ঘৰৰ মুকলি যত ঠাই আছে তাতে পঢ়াতকৈ ভিতৰৰ কোঠালিত পঢ়াটো বেছি বেহতৰ হয়
ইয়াৰ দ্বাৰা কি বুজা গ'ল মহিলাসকল মুকলি ঠাইত নামাজ পঢ়াতকৈ আবৰুত পঢ়াটো বেছি বেহতৰ হয় মছজিদত যাই নামাজ পঢ়াতকৈ ঘৰত পঢ়াটো বেহতৰ হয় ঈদগাহত নামাজ পঢ়াতকৈ নিজৰ ঘৰৰ কোঠালিৰ ভিতৰত নামাজ পঢ়াটো বেছি বেহতৰ হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জুবান মুবাৰকৰ দ্বাৰা হাদিছৰ দ্বাৰা প্ৰমাণ হৈছে সেই কাৰণে সাহাবাসকলে মশৱৰা কৰিলে যে মহিলাসকলে ঈদগাহত যাই ঈদৰ নামাজ পঢ়িব নোৱাৰিব ঘৰত তেওঁলোকে নামাজ পঢ়ক ইয়াতে কাৰণ এটাই যে মহিলাসকল ঈদগাহত যায় বা মছজিদত যায় নামাজ পঢ়িলে ইয়াতে ফিতনাৰ আন্দেশা থাকিব পুৰুষ মহিলা যেতিয়া একেলগে থাকিব শয়তান মানুহৰ প্ৰকাশ্য দুশ্মন হয় ইন্না শাইতানা লিল ইনসানি আদুব্বুম মুবিন নিশ্চয় শয়তান মানুহৰ প্ৰকাশ্য দুশ্মন হয় শয়তানে মনত ওসওয়াসা দিব নামাজ পঢ়া সবতকৈ গুনাহ বেছি হৈ যোৱাৰ সম্ভাৱনা বেছি থাকে সেই কাৰণে উলামা আহনাফে হানাফি মাজহাবৰ উলামাসকলে এই হাদিছৰ ৰূমতে সহিহ বুখাৰীৰ মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাৰ এই হাদিছৰ মতে উমৰ ফাৰুক রাদিয়াল্লাহু আনহাৰ কৌল মতে সাহাবাসকলৰ ইজমা মতে মহিলাসকলক ঈদগাহত যায় নামাজ পঢ়াটো মানা কৰিছে আমি এতিয়া বুজি পালো যে মহিলাসকলে ঈদগাহত যায় কিয় নামাজ পঢ়িব নোৱাৰে যদি ঈদগাহত যায় মহিলাসকলে নামাজ পঢ়িব নোৱাৰে তেন্তে মহিলাসকলে ঈদৰ দিনা কি নামাজ পঢ়িব মহিলাসকলে ঈদৰ দিনা 2 রাকাত ইশৰাকৰ নামাজ পঢ়িব 2 রাকাত কিংবা তো 4 রাকাত ইশৰাকৰ নামাজ পঢ়িব ইশৰাকৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব মই আল্লাহৰ ওয়াস্তে ইশৰাকৰ 2 রাকাত নফল নামাজ পঢ়ি আছো 2 রাকাতৰ নিয়ত কৰি 4 রাকাতো পঢ়িব পাৰে বা আপুনি 2 রাকাতেই নামাজ পঢ়িব পাৰে ইশৰাকৰ নামাজটো আপুনি পঢ়িব তেতিয়াও আপুনি ঈদৰ দিনৰ ফজিলত আপুনি পাই যাব আপুনি যে গোটেই মাহটো রোজা ৰাখিলে গোটেই মাহটো তাৰাবিৰ নামাজ পঢ়িলে আপোনাকো আল্লাহ ৰাব্বুল আলামিন জীৱনৰ গুনাহ কাটা মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব আৰু আমাৰ পুৰুষসকল ঈদগাহত যায় ঈদৰ নামাজ পঢ়িব 2 রাকাত ঈদৰ নামাজ পঢ়িব ঈদৰ 2 রাকাত নামাজ ওয়াজিব হয় ঈদুল ফিতৰৰ 2 রাকাত ওয়াজিব নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব ইমামৰ পিছতে পঢ়িব লাগে মনত ৰাখিব ঈদৰ নামাজ অকলে পঢ়িলে নামাজ নহব ইমামৰ পিছতে পঢ়িব ইমামৰ পিছত মুক্তাদি সকলে এনেকৈ নিয়ত কৰিব নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতি ঈদুল ফিত্রি মা সিত্তাতি তাকবীরাতি ওয়াজিবুল্লাহি তাআলা ইক্তাদাইতু বিহাযাল ইমাম মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰিব আৰু ইমাম সকলে নিয়ত কৰিব নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতি ঈদুল ফিত্রি মা সিত্তাতি তাকবীরাতি ওয়াজিবুল্লাহি তাআলা আনা ইমামুল লিমান হাজারা ওয়া মান ইয়াহজুরু মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰিব আৰু যদি আৰবিত নিয়ত কৰিবলৈ আপুনি টান পায় তেন্তে অসমীয়াত এনেকৈ নিয়ত কৰিব মই আল্লাহৰ ওয়াস্তে ঈদুল ফিতৰৰ 2 রাকাত ওয়াজিব নামাজ এই ইমামৰ পিছত পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰাৰ পিছত ঈদৰ নামাজ আপুনি কেনেকৈ পঢ়িব নিয়মটো মই ধুনিয়াকৈ কৈ দিও যেহেতুকে ঈদুল ফিতর আৰু ঈদুল আজহা বছৰত দুটা ঈদ হয় নিয়মটো বহুতেই পাহৰি যায় নিয়মটো মই ধুনিয়াকৈ কৈ দিছো আপুনি মন কৰিব প্ৰথমতে নিয়ত কৰিলে ইমাম কিংবা তো মুক্তাদি মই আল্লাহৰ ওয়াস্তে ঈদুল ফিতৰৰ 2 রাকাত ওয়াজিব নামাজ পঢ়ি আছো বা ইমামে নিজৰ মতে নিয়ত কৰিলে নিয়ত কৰি প্ৰথমতে আল্লাহু আকবার কৈ হাত উঠাই হাত আপুনি নাভিৰ তলত বান্ধি লব হাত বান্ধি সানা পঢ়িব সানা পঢ়াৰ পিছত আল্লাহু আকবার কৈ হাত উঠাই হাত এৰি দিব আল্লাহু আকবার কৈ হাত উঠাই হাত এৰি দিব আল্লাহু আকবার কৈ হাত উঠাই হাত বান্ধি লব প্ৰথম আৰম্ভণিত 4টা তাকবীৰ হল মন কৰিব 1 নম্বৰ তাকবীৰত হাত বান্ধি সানা পঢ়া হৈছে মাজত 2টা তাকবীৰ এৰি দিছে তাৰ পিছত তাকবীৰত আপুনি হাত বান্ধি লৈ ইয়াতে আপুনি কিৰাত পঢ়িব আউযুবিল্লাহ বিসমিল্লাহ সূৰা ফাতিহা অন্য যিকোনো সূৰা পঢ়িলে ইমামে এনেকৈ পঢ়িব পঢ়ি রুকু সিজদা কৰি যেতিয়া উভতি আহে আহাৰ পিছত আকৌ কিৰাত পঢ়িব সূৰা ফাতিহা অন্য সূৰা পঢ়াৰ পিছত রুকুলৈ যোৱাৰ আগত অতিৰিক্ত 3টা তাকবীৰ আকৌ পঢ়িব আল্লাহু আকবার হাত এৰি দিব আল্লাহু আকবার হাত এৰি দিব আল্লাহু আকবার কৈ হাত উঠাই হাত এৰি দিব আৰু আল্লাহু আকবার কৈ রুকুলৈ গুচি যাব আৰম্ভণিত 4টা তাকবীৰ হ'ব প্ৰথম তাকবীৰত হাত বান্ধি লব মাজৰ 2টা তাকবীৰ এৰি দিব আকৌ চতুৰ্থ তাকবীৰত হাত বান্ধি লব মন কৰিব আৰু হেখৰ রাকাততো 4টা তাকবীৰ হ'ব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 3টা তাকবীৰ এৰি দিব হাত উঠাই এৰি দিব আৰু চতুৰ্থটো রুকুলৈ গুচি যাব এনেকৈ ঈদৰ নামাজ আপুনি আদায় কৰিব ঈদুল ফিতৰৰ 2 রাকাত নামাজ পঢ়ি হাত তুলি আল্লাহৰ ওচৰত কান্দি কান্দি দোয়া কৰিব ইয়া আল্লাহ গোটেই ৰমজানৰ মাহটো রোজা ৰাখিলো তাৰাবিৰ নামাজ পঢ়িলো এই ইবাদতৰ মাজত যদি কিবা ধৰণৰ ভুল ত্ৰুটি হৈছে তুমি গায়বৰ পৰা পুৰা কৰি দিবা এই ইবাদতখিনি তোমাৰ দৰবাৰত তোমাৰ শাহী দৰবাৰত কবুল কৰি লবা
ইয়া আল্লাহ তোমাৰ নিজ গুণে আমাৰ জীৱনৰ গুনাহ খাতাবোৰ মাফ কৰি দিয়া আল্লাহ তাআলাৰ ওচৰত কান্দি কান্দি দোয়া কৰিব আল্লাহ ৰব্বুল আলামিন জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি ঈদগাহৰ পৰা ঘৰলৈ উভতাই দিব ঈদৰ দিনা ঈদগাহলৈ যোৱাৰ আগতে ধুনীয়াকৈ গোসল কৰিব গোসল কৰি ঈদুল ফিতৰৰ দিনাখন কিবা এটা মিঠা বস্তু খাই ঈদগাহলৈ যাব সুগন্ধি লগাব এইবোৰ সুন্নত হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঈদৰ দিনা সুগন্ধি লগাইছিল উত্তম লিবাস পিন্ধিছিল আৰু যি ৰাস্তা দি গৈছিল অন্য এটি ৰাস্তা দি ঘূৰি আহিছিল ঈদৰ দিনা জিয়াৰত কৰিছিল আপুনি ঈদৰ দিনা জিয়াৰতো কৰিব আৰু সকলোৰে লগত সালাম মুসাফাহা কৰিব বহুত সওয়াব হয় মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল ঈদুল ফিতৰত ধুনীয়াকৈ নামাজ পঢ়ি আল্লাহ তাআলাৰ ওচৰত আমি সকলোৱে দোয়া কৰো এই বিশ্বৰ শান্তিৰ কাৰণে ঈদৰ জৰিয়তে আল্লাহ যাতে আমাৰ সমাজত শান্তি দান কৰে গোটেই বিশ্বত যাতে আল্লাহ তাআলাই শান্তি দান কৰে আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু